লুজ বিকট উঠিব নোৱাৰা মানুহ ইয়াত আহি সুস্থ হৈ উঠা দেখিছোঁ। তো ধৰ উঠিব নোৱাৰা মানুহ 2-3 দিন মানতে গম পাইছোঁ উঠিব পৰা হৈছে। মইতো খোজকাঢ়িবও পৰা নাছিলোঁ। তাৰপিছত ছাৰৰ তাতে 7টা টিপ এই লৈ পেলাই মই ভাল পালোঁ। 7 বছৰ পুৰণি কঁকালৰ বিষ এদিন ট্ৰিটমেণ্ট কৰিয়ে বহুত আৰাম পাইছোঁ। মোৰ বিষটো বহুত দিন আগৰ পৰাই আছিলে। মোটামুটি 7 বছৰমান হৈছে। এতিয়াতো আগতকৈ অলপ ভাল লাগিছে এদিন কৰিয়ে। স্লিপ ডিস্ক, গাঁঠিৰ বিষ আদিৰ উপশম বিচাৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৰোগীসকল আহে গুৱাহাটীৰ এখন ক্লিনিকলৈ। মই তেজপুৰৰ পৰা। মই ৰঙিয়া জলজলিৰ পৰা আহিছোঁ। বহুত দিনৰ বিষ আছিল, মোটামুটি 12 বছৰ হৈ গ'ল। মোৰ মানে সৰু কালৰ পৰাই, তাৰপিছত মানে 12 বছৰ হৈ গ'ল। ক'ৰবাত যায় চিকিৎসা কৰিলে 5 মাহ 6 মাহ ভাল যায়, তাৰপিছত আকৌ হয়। এনেকৈ মানে 12 বছৰ পাৰ হৈ গ'ল। তাৰপিছত মানে মই আহিছোঁ ইয়াত, আহি পেলাই কালি ট্ৰিটমেণ্ট কৰি দিলে। এদিনে মোটামুটি বহুত আৰাম পাইছোঁ। মাংসপেশীৰ বিষ, নাৰ্ভৰ সমস্যা, স্পণ্ডলাইচিছ, মুচুকা খোৱা, অস্ত্ৰোপচাৰৰ পাছত ৰৈ যোৱা বিষ আদিৰ চিকিৎসা কৰা হয় পেইন ৰিলিফ নামৰ এই ক্লিনিকখনত। কেছ ইয়াতে বেলেগ বেলেগ ধৰণৰ আছে। নাৰ্ভৰ প্ৰব্লেম, মাস্কুলাৰ পেইন, জইণ্ট পেইন, আৰ্থ্ৰাইটিছ, স্পণ্ডিলাইটিছ, কঁকালৰ বিষ, এংকেল টুইষ্ট হৈ গ'ল। তাৰপিছত চাৰ্জাৰী যিটো হয় কঁকালৰ চাৰ্জাৰী, তাৰপিছত ডিংগি চাৰ্জাৰী কৰাৰ পিছত যে বিষটো আকৌ থাকে, ওই হিচাপত মই ট্ৰিটমেণ্টটো দিওঁ। অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা ৰোগীসকলক এই সমস্যাসমূহৰ চিকিৎসা কৰা হয় 6 মাইলত থকা এই পেইন ৰিলিফ ক্লিনিকত। এইটো স্পাইনেল এডজাষ্টাৰ হয়। স্পাইনেল এডজাষ্টাৰ মানে জাষ্ট এডজাষ্ট দি আছোঁ, ঠিক আছে। দাদাৰ মানে কি আছিলে, স্পণ্ডিলাইটিছ আছিলে তো এই হিচাপত মই কাইৰোপ্ৰেক্টিক মানে কি অষ্টিওফাইটিছ ক্ৰিয়েট হৈ গৈছে, কাইৰোপ্ৰেক্টিকটো কণ্ট্ৰা ইণ্ডিকেটেড। চ' এডজাষ্টাৰ দি মই দি আছোঁ। এইটো লং ৱেভ থেৰাপি বুলি কয়। দাদাৰ কি হৈছিলে, এই জেগাটো অপাৰেটেড হৈছিলে। অপাৰেটেড হোৱাৰ পিছত এই যে চাব পূৰা অপাৰেশ্যনৰ ষ্টিচৰ চাইনটো আছিলে। তো এইটো কি হৈছে, দাদাৰ মানে কি বৰ্তমান বিষ আছে, কঁকালৰ কাৰণে হৈ আছে, আৰু লগতে এই মাচেলখন পূৰা টাইট এই জেগাটো। তো এইটো লং ৱেভ থেৰাপি বুলি কয়। লং ৱেভ থেৰাপি মই দি আছোঁ। এইটো মানে মাচেল যিটো টাইট আছিলে এইটো ৰিলিজ দি দিব সোনকালে। 3 days অপাৰেশ্যনৰ জেগাত। এইটো লেজাৰ থেৰাপি বুলি কয়। লেজাৰ থেৰাপি ফৰ ইনষ্টেণ্ট পেইন ৰিলিফ। এইটো পেইন ৰিলিফৰ কাৰণে আৰু প্লাছ ব্লাড চাৰ্কুলেশ্যনটো বঢ়াই দিয়ে ইয়াত। একো ছাইড এফেক্টছ নাই, অনলি কণ্ট্ৰা ইণ্ডিকেটেড ফৰ প্ৰেগনেঞ্চি ওমেন আৰু কেঞ্চাৰ পেচেণ্টত মানে নহয়, বাকী বেলেগ পেচেণ্টত দিব পাৰে। গুৱাহাটীৰ লগতে লামডিং আৰু লংকাটো উপলব্ধ কাইৰোপ্ৰেক্টিক এণ্ড অষ্ট্ৰোপেথিক ডক্টৰ সুব্ৰত দেৰ এই পেইন ৰিলিফ ক্লিনিক। মই ডক্টৰ সুব্ৰত দে, কনচালটেণ্ট অষ্টিওপেথ, কাইৰোপ্ৰেক্টিক আৰু লগতে ফিজিঅ'থেৰাপি মই কৰোঁ। চেম্বাৰ লংকা, লামডিং, গুৱাহাটী 3 জেগাত আছে। গুৱাহাটী পাঞ্জাবাৰী ৰোড 6 মাইল, তাতে চেম্বাৰ। আৰু গুৱাহাটী মই প্ৰত্যেক মাহৰ 24 পৰা 30 তাৰিখলৈকে এনেকুৱা 7 days বা 10 days মই ইয়াতে থাকোঁ মই প্ৰত্যেক মাহত। আপুনিও যদি এনেধৰণৰ বিষয়ৰ লগত জড়িত সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে গুৱাহাটীৰ 6 মাইলত থকা এই পেইন ৰিলিফ ক্লিনিকৰ সৈতে যোগাযোগ কৰক 6000281698 অথবা 9678000872 নম্বৰত। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে।